মোমো চিকেন নাই নহয় কি দি খাবা চিজ মোমো খাবা চিজ মোমো খাবা মানে ৰবা তেনেহ'লে ব'লা বনাওঁগৈ গধূলি টোপনিৰ পৰা উঠাৰ পিছত সৰু ল'ৰা ছোৱালী কিবা এটা ভাল খাব বিচাৰে নহয়নে আৰু আহি কৈ আছে ম'ম' খাম বুলি গতিকে মই আহি গ'লোঁ পটাপট পাকঘৰত কাৰণ ম'ম' বনালেতো বহুত সময় লাগে আৰু এতিয়া ময়দাখিনি লৈছোঁ লৈ এতিয়া নিমখ অকণমান দি মিলাই লৈছোঁ আগতে শুকানে তাৰপিছত এতিয়া মই ইয়াতে অকণমান ৰিফাইন তেল দিম ৰিফাইন তেল কিন্তু অকণমান বেছিকৈ দিব পাৰে দেই আৰু তেলখিনি দি এতিয়া ইয়াত পানী মিলাম আৰু মিডিয়াম গৰম পানী লৈছোঁ গম পাইছেনে বেছি গৰমো নহয় ঠাণ্ডাও নহয় এনেকুৱা পানীৰে এতিয়া তেল আৰু পানীখিনি ভালদৰে ঘোলটোত মিক্স কৰি ল'ম তাৰপিছত ধুনীয়াকৈ লাহে লাহে আটাখিনি মাৰি ল'ম আৰু আটা নহয় আচলতে ময়দা আৰু ময়দাখিনি আগতে মাৰি থ'লে কি হয় বাকী যোগাৰ হোৱালৈকে ময়দাখিনি ধুনীয়া ঢিলা হৈও থাকে আৰু তেতিয়া মানে ম'মৰ যিটো কভাৰ হ'ব তেতিয়া সেইটো বেছি ধুনীয়া ছফ্ট হ'ব আৰু এয়া মোৰ হৈয়ে গ'ল আটা মাৰা তাৰপিছত এইখিনি এতিয়া মই ঢাকি থৈ দিম আৰু তাৰপিছত আহিম বাকী যোগাৰ কৰিবৰ কাৰণে এয়া যোগাৰৰ কাৰণে গমেই পায় বন্ধাকবি লাগিব গাজৰ অকণমান দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু আদা নহৰু এইখিনি অকণমান মিহিকৈ গ্ৰেটাৰত গ্ৰেট কৰি লৈছোঁ আৰু বন্ধাকবি পিঁয়াজ যিমানেই মিহি কৰিব পাৰে ৰুকি লৈছোঁ দেই আৰু ইয়াত আছে পিঁয়াজ গাজৰ আৰু কবিখিনি ধুনীয়াকৈ মিহি মিহি কাটি লৈছোঁ এতিয়া অকণমান তেল দিছোঁ কেৰাহীখনত তেল দি এইখিনি নাই অকণমান পিঁয়াজখিনি ভাজি লৈছোঁ কাৰণ পিঁয়াজটো অকণমান বেছি মোটা মোটা হৈ থাকে ন আৰু এইফালে পানীটো উতলিব দিছোঁ এনেকুৱা এইটোত বনাম ম'ম' ষ্টেণ্ড নাই মোৰ সেইটো ইয়াতে বনাব লাগিব নালাগে এনেই অকণমান ভাজি ল'ম আৰু দিয়া গ'লে অকণমান টান টান থাকিব পাৰে সেইকাৰণে অলপ বেছি ভাজিব নালাগে তাৰ ম'মৰ কাৰণে গান আহি গৈছে মুখত একদম অকণমান নিমখ দিম বেলেগ একো নিদিওঁ আৰু আমি টিকলাই খাবৰ কাৰণে জলকীয়াটো নিদিওঁ জলকীয়া খালে জলকীয়া দি দিব পাৰে দেখিছে কিমান মিহি হৈছে এনেকৈ মিহিকৈ কাটি ল'লে ভাল হয় এয়া ধুনীয়া মিহি হৈছে একদম তাৰমানে পিচটো দিলে বেছি ভাল লাগে আৰু ভেজ ম'মত তো দুটাই পিচ আছে সেইখিনি বনাম আৰু পিচটো মাজত পিছত দিম এতিয়া ভালকৈ নিদিওঁ একদম গলি বেয়া হৈ যাব মানে যেতিয়া বনাম এটা এটা মতে তেতিয়া দি দিম অকণমান ভাজি ভালকৈ এটা লাড়ুকেইটা বনাই লওঁ সৰু সৰুকৈ বনাম তেতিয়া সুবিধা হ'ব ভালকৈ পাতলকৈ বেলি লওঁ ধুনীয়াকৈ সিজিব এইফালে ম'ম' কেতিয়া হ'ব ঋষভৰ একেবাৰে এক্সাইটমেণ্ট হৈ গৈছে কাৰণ ম'ম' খাই বহুতেই বেছি ভাল পায় আৰু এতিয়া এনেকৈ তেল সানি লৈছোঁ এইটো খৰাহীটোত আৰু বাকী এনেকৈ আটা লাড়ুকেইটা লাহে লাহে বেলি লৈছোঁ অকণমান তেল দি বেলিলে ভাল আৰু বেলি একদম যিমান পাৰে পাতলকৈ বহলাই ল'ব লৈ এনেকৈ ভিতৰত কবিখিনি দি তাৰ লগত দেখিছে নহয় ওপৰত এটুকুৰ চিজ দিছোঁ চিজখিনি ছিঙি ছিঙি সৰু সৰুকৈ অলপ অলপকৈ দিছোঁ কাৰণ যিহেতুকে আজি বেছি চিজ নাই মোৰ লগত সেইখিনিৰে মিলাব লাগিব আৰু এনেকৈ সৰু সৰু এইটো শ্বেপত দিছোঁ ভাল লাগিছেনে ক'বচোন এই শ্বেপটো আচলতে খুব ভাল লাগে আৰু যিটো গ'ল্ড শ্বেপ ন এইটো একচুৱেলি আগতে আছিলে যিমান আমি আগতে খাইছিলোঁ তেতিয়া পাইছিলোঁ কিন্তু আজিকালি বেছিভাগ এনেকুৱা শ্বেপ দেখা পাওঁ আৰু ভালো লাগে এইটো আৰু আজি মোৰ এই ম'ম' বনাই থাকোঁতে কি মনত পৰিছে একচুৱেলি বিয়াৰ আগতে য'ত মই আছিলোঁ মানে আপোনালোকে কোনোবাই হয়তো জানে আঠগাঁও কুমাৰপাৰা যে আছে তাতে এয়া ভেজ ম'ম'টো খুব বেছিকৈ চলে যিহেতু মাৰোৱাৰী এৰিয়া হয় আৰু তাতে ইমান খাইছিলোঁ আমি আগতে আৰু সেই টেষ্টটো আজি মই ম'ম'ত কিন্তু পূৰা পাইছোঁ আৰু বহুত মানে টেষ্টিও হৈছে গতিকে সেই কথাটো মোৰ খুব মনত পৰি গৈছে যেতিয়া মই মানে ভিতৰৰ মানে কবি বা পিঁয়াজখিনি এনেকৈ ফ্ৰাই কৰি থাকোঁতে সেই মানে স্মেলটো পূৰা আহি গৈছে আৰু বহুত মনত পৰি গৈছে তাকে মানে এখেতৰ লগত কৈ হাঁহি আছিলোঁ খুব ধুনীয়া লাগিছিলে সেই সময়ত ম'ম'বোৰ খাই আৰু আমি ভাবোঁ একচুৱেলি চিকেন ম'ম' বেছি খাই ভাল লাগে কিন্তু নহয় যিসকলে খাইছে তেওঁলোকে জানে কিন্তু ভেজ ম'ম' বা চিজ ম'ম'টো যদি ধুনীয়াকৈ বনাব জানে ন বহুত বেছি টেষ্টি লাগে আৰু মোৰতো অল টাইম ফেভাৰেট চিজ ম'ম'য়ে হয় চিজ ম'ম'টো খায়ে মই বেছি ভাল পাওঁ চিকেন ম'ম'তকৈ
আৰু এনেকৈ এটা এটাকৈ বনাই সেইফালে এবাৰ দিছোঁ বইল হ'বলৈ দি আৰু ইয়াতে বনাই আছোঁ। দেখিছে এয়া ৰেডি কৰি আছোঁ। মানে একেবাৰতো নোৱাৰি, যিহেতু ম'ম' ষ্টেণ্ড নাই। খৰাহীটোত একদম তলুৱাটোত দিছোঁ, বেছিকৈ দিয়া নাই, 5-6টামান দিছোঁ। আৰু এনেকৈ বনাই ৰেডি কৰিলোঁ গোটেইকেইটা। আৰু এয়া চাওকচোন, প্ৰথমৰ কেইটা এনেকুৱা হৈছে, একদম তিলতিলীয়া হৈছে, বহুত ধুনীয়া ছফ্ট। আৰু কেনেকুৱা শ্বাইন এটাও আহিছে ন, দোকানৰ ম'ম'বিলাকত যেনেকৈ থাকে। তাৰপিছত আকৌ বাকীখিনি দি দিলোঁ এনেকৈ। দি তাৰপিছত প্ৰায় হৈয়ে গ'ল। আৰু এয়া চাওক ম'ম' কেনেকুৱা লাগিছে, অকণমান ৰঙচুৱা দেখিছে ন, সেইটো গাজৰৰ কাৰণে হৈছে। তাৰপিছত তাতে এটা গ্ৰীণ চাটনি দিছোঁ, চচ দিছোঁ আৰু মেয়নিজ, আৰু লগতে বনাইছিলোঁ এইটো ভেজিটেবল চুপ। এটা ভাঙি দেখাই দিছোঁ আপোনালোকক। আৰু চীজটো মই আজি কমকৈ দিছোঁ, গমেই পালে। অলপ বেছিকৈ চীজ দিলে কিন্তু একদম চিজি হৈ থাকে, বহুত বেছি টেষ্টি লাগে। আপোনালোকে যোনে বনাই খোৱা নাই, এবাৰ হ'লেও এনেকৈ ঘৰতে বনাই খাই চাব, বহুত বেছি টেষ্টি লাগে। হৈছে সঁচাকৈ একদম দোকানৰ নিচিনা হৈছে ম'ম'টো। আৰু এইফালে টিকলাক চাওকচোন, একদম খাই মানে যিটো প্ৰথমতে খাই এনেকুৱা তাৰ গাত নাচন উঠি গৈছে, মানে একদম বোলে দোকানৰ নিচিনা টেষ্টি হৈছে, খুব হেপী হৈ গৈছে। আৰু এয়াই আছিলে আজিৰ ভিডিঅ'টি। ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।